নমস্কাৰ আজি বৰাক ভেলীৰ ওপৰত এটা ভিডিঅ' বনাম মই আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো হ'ব মেইনলি এলপি কাট অফৰ ওপৰত বৰাক ভেলী মানে মই কাছাৰ ডিষ্ট্ৰিক্টখন আজি লৈছোঁ কাছাৰ ডিষ্ট্ৰিক্টৰ কাট অফৰ মাৰ্কৰ বিষয়ে আজি অলপ আলোচনা কৰিম আপোনালোকৰ মাজত সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কাছাৰ ডিষ্ট্ৰিক্টত আপোনালোকে অলৰেডি গম পাইছে 65টা আছে ইউআৰৰ পোষ্ট আৰু OBCৰ আছে 21টা SCৰ আছে 16 ST প্লেইনছৰ আছে 25 ST হিলছৰ আছে 10 মানে 10টা আছে PWDৰ আছে 21টা আৰু T ট্ৰাইবৰ আছে 12টা সো টোটাল আছে 170 170টা পোষ্ট আছে কাছাৰ ডিষ্ট্ৰিক্টৰ সো মোৰ হিচাপত যিখিনি এনালাইসিস কৰি মই তেওঁলোকে গম পাইছো সেই হিচাপত মই আপোনালোকৰ মাজত কাট অফখিনি আলোচনা কৰিম এটো আপোনালোকৰ জাস্ট এটা মানে প্ৰেডিকচনে তথাপি ইয়াতে এনালাইসিস জড়িত হৈ আছে মোৰ বলক ভিডিঅ'টো আৰম্ভ কৰো ইউআৰৰ ক্ষেত্ৰত মোৰ হিচাপত যিখিনি মই গম পাইছো এনালাইসিস কৰি 60 ৰ পৰা 62 ৰ ভিতৰত কাট অফৰ এটা বাউন্ডাৰী লাইন থাকিব ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত 59 ৰ পৰা 60 ৰ ভিতৰত বাউন্ডাৰী লাইনটো থাকিব SCৰ ক্ষেত্ৰত 58 ৰ পৰা 59 এটা মানে বাউন্ডাৰী লাইন থাকিব ঠিক তেনেদৰে STP আৰু ST হিলছৰ ক্ষেত্ৰত 57 ৰ পৰা 58 এটা বাউন্ডাৰী লাইন থাকিব আৰু PWDৰ যিখিনি ক্যান্ডিডেট আছে 55 ৰ পৰা 56 ৰ ভিতৰত মানে যাৰ মাৰ্ক আছে হিয়তে পোৱা সম্ভাৱনা আছে ওপৰত থকাখিনিটো ভালে কিন্তু যাৰ বাউন্ডাৰী মানে লাইনতো আছে জুনে 55 ৰ পৰা 56 ৰ ভিতৰত জুনে আছে হিয়তৰো ভাল চান্স এটা এবাৰ আছে টি ট্ৰাইবৰ ক্ষেত্ৰত 57 বাউন্ডাৰী লাইন হিচাপে থাকিব লাগে বাকি আজি আমি কাছাৰ ডিস্ট্ৰিক্টৰ ওপৰত এলপি কাট অফ খিনি মেইনলি আলোচনা কৰিলো আৰু বাকি ডিস্ট্ৰিক্ট কেখনৰ ওপৰতো মই আলোচনা কৰি আছো কিছু দিনৰ ভিতৰত আপোনালোকে টাচত থাকক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এবাৰ সাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে অনাগত দিনত মই ভিডিঅ' দিলে পাই সোনকালে বিচাৰিব লগা যাতে নহয় সোনকালে আপোনালোকে ইউটিউবটো খোলাৰ লগে লগে যাতে আপোনালোকৰ সন্মুখত আহে এই কাৰণে সাবস্ক্ৰাইব কৰি দিব বাকি এইখিনি আছিল আজিলৈকে বহুত বেছি দীঘলীয়া নকৰো ভিডিঅ'টো থ্যাংক ইউ